সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ৰমণীয়ালি আৰু ৰমণীয়ালি, বিশেষকৈ ৰমণীয়ালি ঐতিহাসিক ৰমণীয়ালিয়েদি আপুনি শিমলুগুৰি হৈ নাগালেণ্ডলৈ যাব পাৰে। আৰু ইয়াৰ সমান্তৰালভাৱে চন্তক যি বিহুবৰ সকলো যি সংযোগী পথ, একমাত্ৰ পথ ৰমণীয়ালি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। দিখৌ নৈৰ যি পানী, দিখৌ নৈৰ যি গতিবেগ বৃদ্ধি পাইছে, সতীৰ্থ দিলীপ শইকীয়াক মই দেখাবলৈ অনুৰোধ জনাম। বৰ্তমান সময়ত দিখৌ নৈৰ যি ৰূপ ধাৰণ, কাল ৰূপ ধাৰণ কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত এই পথটো বন্ধ হৈ পৰিছে। আমি সামগ্ৰিক পৰিৱেশ দেখাইছো। সতীৰ্থ দিলীপ শইকীয়াই যিফালে দেখাইছে ইয়াত শিমলুগুৰি নগৰ, আৰু শিমলুগুৰি নগৰৰ মাজেদি যিটো ৰমণীয়ালি হৈছে, ৰমণীয়ালি আপুনি বৰ্তমান পানীৰ সোঁত চাওক, পানীৰ সোঁত চাওক। দিখৌ নৈৰ পানীৰ সোঁত বৰ্তমান সময়ত মানুহৰ ঘৰৰ ভিতৰলৈ সোমাই গৈছে। এনে এটা পৰিৱেশৰ মাজত বৰ্তমান সময়ত প্ৰায় বিধ্বস্ত হৈ পৰিছে শিমলুগুৰিৰ ৰমণীয়ালি। আমি সামগ্ৰিক পৰিৱেশ দেখাইছো। আৰু যি এক সোঁত, প্ৰবল সোঁত আপোনালোকে দেখিছে, এই প্ৰবল সোঁতৰ মাজত বৰ্তমান সময়ত এই লোকসকলে কিমান এটা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু 33 বছৰৰ মূৰত ব্ৰহ্মপুত্ৰৰ যি পানী বৃদ্ধি পাইছে, অত্যাধিক হৈছে, তাৰ সমান্তৰালভাৱে ইয়াৰ উপনৈসমূহৰ পানী অত্যাধিক বৃদ্ধি পাইছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত এয়া চাওক, যিটো এটা দৃশ্য আমি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো, এয়া হৈছে শিমলুগুৰি নগৰ আৰু এইটো হৈছে ৰমণীয়ালি। ইয়াৰ সমান্তৰালভাৱে আপুনি বিহুবৰ পাবগে, চন্তক পাবগে, আৰু এইটো নাগালেণ্ড পাবগৈ, একমাত্ৰ যি সংযোগী পথ। আৰু এই পথটো আপোনালোকে নিশ্চয় চিনি পাইছে, যিটো পথৰ বাবে আমি বাতৰি পৰিৱেশন কৰিছিলো, যিটো পথৰ অৱস্থা একেবাৰে শোচনীয়, কিমান 12 চকীয়া 16 চকীয়া গাড়ী যায় এনে এটা পথ। আৰু যি পথৰ এতিয়া যিটো ৰূপ, বানে যিধৰণে এতিয়া ধুৱাই নিছে, আমি বানৰ দেখাইছো, দিখৌ নৈৰ যিটো বান, আমি আগলৈ যাবলৈ চেষ্টা কৰিম। সতীৰ্থ দিলীপ শইকীয়াক দেখাই যাবলৈ অনুৰোধ জনাইছো, কেনে এটা সোঁতৰ মাজেৰে বৰ্তমান সময়ত দিখৌ নৈৰ পানী গতি কৰিছে, আৰু এটা কেনে পৰিৱেশৰ সূচনা হৈছে, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। আৰু এয়াই হৈছে বৰ্তমান শিমলুগুৰি নাজিৰাৰ পৰিৱেশ। নাজিৰাৰো ভিন্ন স্থানত, নাজিৰা গেলেকীৰ ভিন্ন স্থানত বৰ্তমান সময়ত যি কাল সংহাৰী ৰূপ গ্ৰহণ কৰিছে, আৰু বিশেষকৈ এই শিমলুগুৰি অঞ্চলটোৰ দিখৌ নৈৰ যি এক গতি, যি ৰূপ ধাৰণ কৰিছে, ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে এই অঞ্চলৰ লোকসকল। আমি সামগ্ৰিক পৰিৱেশ দেখাইছো, সতীৰ্থ দিলীপ শইকীয়া দেখাই গৈছে কেনেধৰণে কিমান স্পীডত সোঁত বৈছে, চাওক কিমান স্পীডত পানী এইফালে শিমলুগুৰি নগৰৰ মাজলৈ গৈছে। আৰু এনে এটা পৰিৱেশৰ মাজত এনেও পথটো একেবাৰে তথৈবচ আছিলে, আৰু পথটো একেবাৰে কিন্তু বৰ্তমান সময়ত দিখৌ নৈৰ পানীয়ে ধুৱাই নিয়া দেখিবলৈ পোৱা গৈছে। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখাইছো, এয়াই হৈছে বৰ্তমান সময়ত শিমলুগুৰিৰ যি ৰমণীয়ালিৰ পৰিৱেশ। আৰু বৰ্তমান সময়ত দিখৌ নৈ ৰমণীয়ালিটো যিহেতু যথেষ্ট ওখ আছিলে, যিটো ৰমণীয়ালিৰ যি আহোম যুগৰ যি ইতিহাস প্ৰসিদ্ধ আছিলে, এই ৰমণীয়ালিটো এতিয়া দিখৌ নৈৰ পানীয়ে চুই গৈছে। আৰু এইখিনি ঘৰ চাওক, এইটো চাইডত যদি ঘৰখিনি আপোনাক দেখাবলৈ যাওঁ, গোটেই ঘৰখিনি ইতিমধ্যে পুত গৈছে, তেওঁলোকৰ ওপৰৰ মূধচলৈকে পানী পাইছেগে। এনে এটা পৰিৱেশ হৈছে দিখৌ নৈৰ পানীয়ে কি এটা ৰূপ ধাৰণ কৰিছে, এই সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখাইছো। আৰু অসমৰ ভিন্ন প্ৰান্তত আপোনালোকে নিশ্চয় দেখিছে, মাজুলীকে ধৰি আদি কৰি অসমৰ ভিন্ন প্ৰান্তত যি ধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে, তাৰ সমান্তৰালভাৱে আমি যদি এই শিমলুগুৰিৰ কথা ক'বলৈ যাওঁ, নাজিৰাৰ কথা ক'বলৈ যাওঁ, শিমলুগুৰি এইটো ৰূপ চাওক, যি এক অৱস্থা, সামগ্ৰিক যি এটা অৱস্থা, এই অৱস্থা আপোনালোকে দেখিবলৈ পাইছে। আৰু এয়া আমি যিসকল যুৱক আহি আছে, আমি তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। সতীৰ্থ দিলীপ শইকীয়াক দেখাবলৈ অনুৰোধ জনাইছো। তেওঁলোকে এতিয়া স্কুটিত ঠেলি আনিব লগা হৈছে। কেনেকুৱা হৈছে অনুভৱ? কেনেকুৱা অনুভৱ? কিমান বছৰ হৈ গৈছে এইটো ৰাস্তা? প্ৰায় আজি আপোনাৰ 3-4 বছৰৰ পৰা এনেকুৱাই ৰাস্তাটো নবনাই এই এনেকেই থাকে। আপোনাৰ অলপ মেটেল পেলাই দিব, ৰিপেয়াৰ কৰিব, সেই তেনেকেই থাকে, ৰাস্তা নবনাই। কিমান কষ্ট দেখিছেনে? সংযোগী পথ এইটোৱে, আৰু একো নাই। আমাৰ অহা যোৱা বাট এইটোৱে। আৰু এতিয়া অহা যোৱা এইদৰে কৰিব লগা হৈছে, ঠেলি কৰিব লগা হৈছে, যি এক পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত আমি বাতৰি সংগ্ৰহ কৰিবলৈ আমাৰ যথেষ্ট কষ্ট হৈছে, কিন্তু তথাপিও তাৰ মাজতো জনসাধাৰণৰ যি সমস্যা, সেই সমস্যা আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। কিন্তু বৰ্তমান সময়ত দিখৌ নৈ যি ধৰণৰ এক গতি কৰিছে, যি কাল ৰূপ ধাৰণ কৰিছে, ইয়াক লৈ এতিয়া এই অঞ্চলৰ লোক চিন্তিত হৈ পৰিছে। কাৰণ হাজাৰো অধিক মানুহ ইয়াত বসবাস কৰি আছে, আৰু এইটো অঞ্চলটো হৈছে, এই পথটো একেবাৰে নাগালেণ্ড সংযোগী পথ। আৰু এই পথটোৱেদি এটা কথা ক'ব লাগিব, কিন্তু এইটো এটা যিয়ে নহওক এটা কথা ক'ব লাগিব, ইয়াত যি শিল আৰু কয়লাৰ অবৈধ যি গতি, গাড়ীসমূহ যিবোৰ 16 চকীয়া 17 চকীয়া গাড়ী গৈ আছিলে, সেই গাড়ীবোৰ এইকেইদিন বন্ধ হৈছে, কাৰণ এতিয়া পানী বাঢ়িছে। আৰু ইভাগে কিন্তু একো কথা নাই। আৰু এই ঘৰকেইটা চাওক, সম্পূৰ্ণৰূপে ডুবি গৈছে। এই ঘৰটোৰ তলৰ বিংটিটো সম্পূৰ্ণৰূপে ডুবি গৈছে। এনে এটা পৰিৱেশৰ মাজত কিন্তু এনে এটা পৰিৱেশৰ যি সূচনা হৈছে শিমলুগুৰি ৰমণীয়ালি, আৰু সম্পূৰ্ণৰূপে ৰাস্তাটো বিধ্বস্ত হোৱাৰ লগতে ইয়াৰ যি সংযোগ, সেই সংযোগ বিচ্ছিন্ন হৈ পৰিছে। আৰু এনে এটা পৰিৱেশত এই অঞ্চলৰ লোকসকলে
কিদৰে বসবাস কৰিছে আৰু সৌভাগ্যবশতঃ স্কুলসমূহৰ গৰম বন্ধ হ'ল। যদিহে গৰম বন্ধ নোহোৱা হ'লে কেনে এটা পৰিৱেশৰ সূচনা হ'ল এইটো আপোনালোকে অনুভৱ কৰিব পাৰিছে। সেই শিক্ষাৰ্থীসকল বিদ্যালয়লৈ কেনেকৈ গ'ল হয় সেইটো আপোনালোকে অনুভৱ কৰিব পাৰিছে। আৰু এনে এটা পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলৰ লোকসকলে এতিয়া সমস্যাত জৰ্জৰিত হ'ব লগা হৈছে। কেৱল সমস্যা আজিৰ বুলি নহয়, এই অঞ্চলৰ লোকসকলে সমস্যা 4 বছৰ 5 বছৰ ধৰি ভুগি আছে। আৰু সমস্যাবোৰ এনেধৰণৰ, পথটো একেবাৰে তথৈবচ অৱস্থা, প্ৰকাণ্ড গাঁত, তথৈবচ অৱস্থা, আৰু এই ঘৰটো চব সম্পূৰ্ণৰূপে ডুবি গৈছে, সম্পূৰ্ণৰূপে ঘৰটো ডুবি গৈছে। এনে এটা পৰিৱেশ। আৰু এই ঘৰটোৰ ওপৰত কথম্পি থাকিব পাৰিব, কিন্তু তলৰ ঘৰটো থাকিব নোৱাৰে। এনে এটা পৰিৱেশৰ সূচনা হৈ গ'ল। এইটো হৈছে শিমলুগুৰিৰ ৰমণী আলি। আমি সামগ্ৰিক পৰিৱেশ সতীৰ্থ দিলীপ শইকীয়া দেখালে, আৰু এইফালে আমি দেখিছো জনপ্ৰতিনিধি দেৱব্ৰত শইকীয়া ৰাইজৰ সৈতে খোজকাঢ়ি পাৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু আমি এতিয়া এই ৰমণী আলিটোৰ বিশেষকৈ বছৰ বছৰ ধৰি মানুহে গাঁতেৰ মাজেৰে পাৰ হ'ব লগা হয়। আৰু এই বৰষুণৰ সময়ত, বাৰিষাৰ সময়ত দিখৌ পানী বহাৰ লগে লগে তেওঁলোকে এতিয়া পানীৰ মাজেৰে যাব লগা হয়। আৰু এনে এটা পৰিৱেশৰ আমি সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো। ইয়াৰ লগতে নাজিৰাৰ ভিন্ন স্থানত বানপানীৰ প্ৰকোপ বৃদ্ধি পাইছে। আৰু এই ঘৰটো আমি দেখাবলৈ চেষ্টা কৰিলো, যিটো ঘৰ এতিয়া সম্পূৰ্ণৰূপে তলৰ ঘৰটো ডুব গৈছে। এনে এটা পৰিৱেশৰ মাজত কিদৰে এতিয়া জীৱন অতিবাহিত কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হয়, আৰু কিদৰে প্ৰত্যাহ্বান আহিছে এই অঞ্চলৰ লোকসকলে সেইটো আপোনালোকে সহজে অনুভৱ কৰিব পাৰিছে। আৰু ইয়াত জনপ্ৰতিনিধিৰ গাড়ী আহিছে। কিন্তু এতিয়া আমি এই ৰমণী আলিটোৰ বিশেষকৈ যিটো ৰমণী আলিৰ যি পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো। যিটো পৰিৱেশৰ মাজত এতিয়া হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই হাহাকাৰ পৰিৱেশৰ মাজত কেৱল আজি 1-2টা দিন বুলি নহয়, ৰমণী আলিৰ মানুহে বানপানী হ'ল বুলি আজিয়ে ভুগিছে এইটো নহয়, 4-5 বছৰ ধৰি তেওঁলোকে গেলা ৰাস্তাটোত ভুগি আছে। কিন্তু তাৰ পাছতো সাংসদ তপন গগৈ, এবাৰ আছিলে সাংসদ তপন গগৈ, কোনো ভূক্ষেপ নকৰিলে, কোনো জনপ্ৰতিনিধিয়ে ভূক্ষেপ নকৰিলে, তেওঁলোকে ৰাস্তাটো নিৰ্মাণতো কোনো গুৰুত্ব প্ৰকাশ নকৰিলে। সতীৰ্থ দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই।